কান্দি যাৰে যাৰ ইয়াত হইলা দিলে কথাই আপোনাৰ তখন বুজাই দিলে চবুৰ কৰিলা। দৰঙৰ খিলঞ্জীয়া মুছলমান সমাজৰ এটি লোককৃষ্টি চাৰাধেক। কৃষ্টি সংস্কৃতিয়ে মহাজীৱনত আয়ুস বঢ়ায়। সংস্কৃতি লোকজীৱনৰ মূল আধাৰ। এই সংস্কৃতি যদি সমাজ ব্যৱস্থাৰ পৰা হেৰাই যায় তেতিয়া লগে লগে হেৰাই যায় লোকজীৱনৰ পৰিচয়। দৰঙীয়া লোকসংস্কৃতি এনে এটি জনপ্ৰিয় লোকসংস্কৃতি চাৰাধেক। সম্প্ৰতি দৰঙী সমাজ ব্যৱস্থাৰ পৰা বিলুপ্তি হোৱাৰ দিশে আগবাঢ়িছে। খিলঞ্জীয়া মুছলমানসকলৰ অনুষ্ঠান পৰ্বত ঢেক দি গোৱা এই অমূল্য চাৰাধেক সাহিত্যৰ ৰূপত প্ৰচলনৰ জৰিয়তে সম্প্ৰীতিৰ সংহতি গঢ়ি তোলাৰ AIN লাইভৰ এক প্ৰচেষ্টা। এবাৰ শুনকচোন মুছলমানসকলৰ কি সুন্দৰ ঢেক গীত। মাৰৈৰ পৰা AIN লাইভৰ এক প্ৰতিবেদন। অজু বানাইবে বলে পানী এনে দিলা মুবাৰক পাৱা নবী অজু বানাইলা আৰু আল্লাহৰ হুকুম সেই মুহূৰ্তত আল্লাহ ৰচুল আহি পেলাই জাবেৰৰ ঘৰত উপস্থিত হ'ল আৰু জাবেৰৰ বজাৰৰ পৰা আহি পেলাই উপস্থিত হ'ল। মানে এই কৃষ্টিটো আমি এইটো হেৰাই গৈছে। এই কৃষ্টিটোৰ মানে কি কৰিব লাগে, বিশেষকৈ কিতাপ চোৱা, চেৰাঢেক, ঢেক গীত এইবোৰৰ পুনৰ সম্প্ৰচাৰ কৰিয়েই হওক বা পুনৰ উদ্ধাৰ কৰি আমি জনমানসত পুনৰ প্ৰচলন কৰাৰ ব্যৱস্থাটো কৰিব লাগে। এই অনুষ্ঠানবোৰৰ মাজত মানুহৰ ঘৰখনক শোক তাপৰ পৰাতো মুক্তি কৰিলেই লগতে এই অনুষ্ঠানটোৰ মাজেৰে আমাৰ সম্প্ৰীতি সংহতি ঐক্য স্থাপন কৰে। সেইকাৰণে মই ভাবিছোঁ এই অনুষ্ঠানখিনিক আমাৰ ভালদৰে সম্প্ৰচাৰ বা গৱেষণা কৰি ইয়াক পুনৰ উদ্ধাৰ কৰি জনমানসত প্ৰতিষ্ঠা কৰাৰ চেষ্টা কৰিব লাগে। অজু বানাইবে বলে পানী এনে দিলা মুবাৰক পাৱা নবী অজু বানাইলা আৰু আল্লাহৰ হুকুম সেই মুহূৰ্তত আল্লাহ ৰচুল আহি পেলাই জাবেৰৰ ঘৰত উপস্থিত হ'ল আৰু জাবেৰৰ বজাৰৰ পৰা আহি পেলাই উপস্থিত হ'ল। একেলগে দুয়োজন আহি পাইছে। সালাম সালাম নবী সালাম তোমার আল্লাহ সালাম তোমার। আৰু আল্লাহ ৰচুলৰ সেইখিনি কথা শুনি যিসকল মানুহ আহিছিল তেওঁৰ ওচৰত তেওঁলোকে বহুত সুখী হৈছিল। আলাইকুমুস সালাম কহে দিনা পয়গম্বৰ আৰু এক মাজে জাত সুনা বেৰা ধৰাই আল্লাহ সুনা বেৰা তেতিয়া সকলোখিনি মানুহে তেওঁ এটা চালাম দিছিল, আসসালামু আলাইকুম বুলি চালাম দিছিল। আল্লাহ চালাম দিয়াৰ পাছত লিখকে এটা কথা কৈছে যে ইয়াতে এটা কাহিনী এটা আছে, কাহিনীটো শুনক। জাবেৰ বলিয়া এক জৱান আছিলা নবীজিকে মৰ্দ দাৱাত কৰিলা আল্লাহ দাৱাত কৰিলা। সেইকেইজন যিখিনি মানুহ আল্লাহ ৰচুলৰ ওচৰত আহিছিল তেওঁলোকৰ ভিতৰত জাবেৰ নামতি এজন মানুহ আছিল। তেওঁ এফালে আল্লাহ ৰচুলক কৈছিল, ইয়া ৰচুলুল্লাহ মই আপোনাক এদিন দাৱাত দিব বিচাৰোঁ। ৰচুল দেৱান আল্লাহ ৰচুল দেৱান। তাৰফালে বিবি কৈছিল, হে বিবি আজি আমাৰ বহুত খুচিৰ দিন, আমি আজি আল্লাহৰ ৰচুল আমাৰ ঘৰত দাৱাত খাবৰ কাৰণে আহিব আৰু মই বজাৰ কৰি লৈ আহিলোঁ। ইয়ে পাক মুবাৰক কদম এখানে আনিবে সে কদম ধৰিয়া যত পাপিতৰে যাবে আল্লাহ পাপিতৰে যাবে। যিজন নবীক আল্লাহ সৃষ্টি কৰিছে চাৰা জাহানৰ বাচ্চা বৰ কৰি আৰু আজি তেওঁ আহি আমাৰ ঘৰত হাজিৰ হ'ব, গতিকে তেওঁ পৰৰ তলত অৰ্থাৎ ভৰিৰ তলত আমাৰ বেহেস্ত আছে। দেৰি নকৰিবে বিবি পাকাইতে খানা তৈয়াৰ কৰিয়া কৰ খাবৰ চামানাই আল্লাহ খাবৰ চামানা। যদি আমাৰ আল্লাহ ৰচুল যদি আহি বহি থাকিব লগা হয় তেতিয়াহ'লে বহুত অসুবিধা আহি যাব, গতিকে সেইকাৰণে তাড়াতাড়ি খাৱা লোৱা যোগাৰখিনি তাড়াতাড়ি কৰক। এ কথা শুনিয়া বিবি বৰ খুচি হয় নবী জাহান আসিবে ঠাই আল্লাহ আসিবে ঠাই। আৰু জাবেৰৰ ভনীয়েকৰ মনত এটা আশা আছিল যে আল্লাহ ৰচুলৰ নামটো শুনি আছোঁ কিন্তু মই চকুৰে দেখা নাই, কিন্তু আজি যদি আল্লাহ যদি নচিবত মিলাই তেতিয়াহ'লে আজি মোৰ নিজ চকুৰে দেখা পাম তেওঁ।